সকলোকে নমস্কাৰ জনাই আজি এটা ছুটি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই যাব ওলাইছোঁ গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ অভিমুখে থকা হাতীচিলা গণেশ মন্দিৰলৈ। আপোনালোকে হয়তো কেতিয়াবা আহিছে, হয়তো কোনোবা নাই অহা। এই মন্দিৰভাগ নাৰেংগী হৈ আহি আপোনালোকে চন্দ্ৰপুৰৰ ৰাস্তাত পাব। মন্দিৰভাগ খুব ধুনীয়া ঠাইত আছে, পৰিৱেশটো খুব ধুনীয়া। তাত কেইগছমান চাকি ল'লোঁ আৰু চাকি লৈ আগবাঢ়িলোঁ মন্দিৰৰ অভিমুখে। এই মন্দিৰটোৰ এটা বিশেষত্ব আছে। এই হাতীচিলাৰ গণেশ মন্দিৰটোত গণেশৰ মুখমণ্ডল ভাগ সম্পূৰ্ণ হীৰেৰে তৈয়াৰ কৰা। এইটো বৰ বিশেষ মহত্বটো মই আপোনালোকক বুজাই ক'ব নোৱাৰিম, কিন্তু ইয়াত আহিলে মনটো খুব ভাল লাগে। মই পূজা দিলোঁ, পূজা দি ভগৱানৰ চৰণত সেৱা আগবঢ়াই আপোনালোকলৈও ভিডিঅ' ভাগ আগবঢ়াই দিলোঁ। কেতিয়াবা মনটো বহুত বেছি বেয়া লাগিলে আপোনালোকেও আহিবচোন। কাষত সেউজীয়া পৰিৱেশ, ব্ৰহ্মপুত্ৰ আৰু এটা মনোমোহা পৰিৱেশৰ মাজত ধুনীয়া এটা মন্দিৰ। কেতিয়াবা মনটো বেয়া লাগিলে আপুনিও আহিব। এগছি চাকি জ্বলাই ভগৱানৰ চৰণত সেৱা কৰিলে আপোনাৰো মনটো হয়তো ভাল লাগিব।